সকলো কাহিনী আধৰুৱা কৰি থৈ তিনি অধম জেইল আহি পালে। ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা দি পাছো কৰিলে। এতিয়া হেনো সিহঁতে কলেজত নামভৰ্তি কৰিব। কাৰ চৰিত্ৰ ভাল? নাটক পাইছে এইবোৰ? সব কথা নাটক নহয়, কিন্তু প্ৰত্যেকটো ঘটনাই একোখন নাটক। এই পাগলা। হাই, মই বিলিন। বিল্লু বুলিও মাতিব পাৰা। সংগীতা, আমি আৰু আগৰ দৰে লগৰজনীক কিন্তু কোনেও চকু নিদিবি দেই। তোৰ তাইক মই দেখিছোঁ ন প্ৰথমতে। নমস্কাৰ, মোৰ নাম চানু। কি লাগে ইয়াত? হা, মাৰিবি মোক। সেইপিনে নাচাবা, বেয়া ল'ৰাখি চাধাকে। জীৱনত আজিলৈকে কোনো ছোৱালী মোৰ পিনে চাই হাঁহি দিয়া নাই অ'। হাঁহ খাবহে মন গৈছে। বুজি গলো বে আকৌ। কাহিনীটো একেবাৰে ডাঙৰ হৈ যোৱা নাই নে? কাহিনী এতিয়াও শেষ হোৱা নাই। নতুন প্ৰজন্মৰ এটা য়াং বহুত টেলেণ্টেড টীম এটা, গতিকে আমি সেইটো আমাৰ বিশ্বাস আছিলে আৰু মনৰ পৰা আমি জানিছিলোঁ যে ছবিখনো ভাল হ'ব। এতিয়া যিহেতু সম্পূৰ্ণ হৈ উঠিছে আৰু এটা যাত্ৰা তেওঁলোকে দীঘলীয়া যাত্ৰা এটা তেওঁলোকে সম্পূৰ্ণ কৰিছে পষ্ট প্ৰডাকশ্যনলৈকে, এতিয়া হললৈ আহিব। গতিকে সকলোৰে মাজলৈ আহক ছবিখন, আৰু সকলোৱে আশাৰে বাট চাই আছোঁ। খুব ভাল হ'ব এখন ছবি, কাৰিকৰী দিশতেই হওক বা কাহিনীৰ পৰাই হওক বা অভিনয়ৰ দিশত বা তেওঁলোকৰ সকলো দিশৰ পাৰফৰ্মেঞ্চ সকলো ভাল হ'ব, সেই বিশ্বাস আমাৰ মনত আছে। আৰু প্ৰতিখন অসমীয়া চিনেমা ভাল হোৱাটো, অসমীয়া চিনেমাই ভাল কৰাটো আৰু অসমীয়া চিনেমাই এটা বিশেষ পৰ্যায় লাভ কৰাটো বহু ব্যক্তিৰ আচলতে ত্যাগ আৰু তেওঁলোকৰ সময়, তেওঁলোকে দিয়া আস্থা, তেওঁলোকৰ নিষ্ঠাৰে কটোৱা সময়, সেই গোটেই আৰু তেওঁলোকৰ কষ্ট ত্যাগ বহুত জড়িত হৈ আছে আমাৰ এই ৯১ বছৰীয়া অসমীয়া চিনেমা জগতখনত। মোৰ স্বামী জুবিনৰো এটা সপোনেই আছিল, আৰু সেইকাৰণে মই আজিও জড়িত হৈ আছোঁ অসমীয়া ছবিৰ লগত। যে তেওঁৰ এটা সপোন আছিল, তেওঁ নিজে কেৰিয়াৰৰ একদম পিক পইণ্টত, যেতিয়া তেওঁ বলিউডত বহুত ভাল কাম কৰি আছিল, তথাপিতো তেওঁ অসমীয়া ছবিৰ বাবে ঘূৰি আহিছিল অসমলৈ, যে কিবা এটা বেলেগ ধৰণে কৰিব লাগিব। তেওঁ বহুত সাহস কৰি নিজৰ সম্পূৰ্ণ যিমান সাঁচতীয়া আছিলে সকলো উজাৰি মিছন চাইনাৰে তেওঁ এটা যাত্ৰা আৰম্ভ কৰিছিলে, যে কোটি টকা ইনভেষ্ট কৰিও অসমীয়া চিনেমাই সেই বাণিজ্যিক সফলতা লাভ কৰিব পাৰে। গতিকে আজি সেই ধাৰা অব্যাহত ৰাখি অসমীয়া চিনেমাৰ বাণিজ্যিক দিশতো বহুকেইখন অসমীয়া চিনেমা ছবিয়ে ভাল কৰি গৈ আছে। আৰু এতিয়াও শেহতীয়াভাৱে এয়া চুপা চুপি আহিব, ইয়াৰ পিছতো অহা মাহতো 2খন ডাঙৰ ছবি আহিব। তেনেদৰে বহুত ভাল কাম হৈ থাকিব, আৰু নতুন প্ৰজন্মই ইতিমধ্যে প্ৰমাণ কৰিছে যে তেওঁলোক কিমান বেছি টেলেণ্টেড, আৰু তেওঁলোকৰ মাজত কিমান সম্ভাৱনা আছে, কিমান প্ৰতিভা আছে। সকলোবোৰ ভাল হ'ব, আমি সেইটোৱে আশাবাদী। চুপা চুপিও খুব ভাল ফল দেখুৱাব বুলি সেইটো আমাৰ বিশ্বাস আছে। সমাদৃত হওক সেইটোৱে আশা কৰিছোঁ। আৰু আমি নিজৰ ফালৰ পৰা কি কৰিব পাৰোঁ, আমি সকলো দৰ্শকক, অসমীয়া ৰাইজক আমি আহ্বান জনাব পাৰোঁ যে ভাল এখন ছবি আহি আছে, সেই বাৰ্তা কঢ়িয়াব পাৰোঁ।
আৰু আপোনালোকে আহি ছবিগৃহত ছবিখন চাওক, আপোনালোকৰ মৰম আদৰ দিয়ক। আৰু অসমীয়া ছবিয়ে সাংস্কৃতিক দিশত যিহেতু অসমীয়া ছবিৰ বিশেষ এক মৰ্যাদা আছে আৰু বিশেষ এক স্থান আছে, গতিকে সেই মৰ্যাদাৰে সেই স্থান পূৰণ কৰি এই 91 বছৰীয়া যাত্ৰাৰ পিছত অসমীয়া ছবি অন্ততঃ এটা উদ্যোগ হোৱাৰ দিশে গতি কৰক, সেইটোৱে আমি সকলোৱে কামনা কৰোঁ। এতিয়া শতবৰ্ষ গৰকাৰ সময়, গতিকে অসমীয়া চিনেমাই নিশ্চয় সেইখিনি আমাৰ চিনেমা কৰ্মীসকলক বা চিনেপ্ৰেমীসকলক সেই বিশেষ স্থান বা বিশেষ এক সুকীয়া এক পৰিচয় দিবলৈ সক্ষম হ'ব গোটেই বিশ্বত। আৰু সেয়া আশা কৰিছোঁ চুপাচুপিৰ কাৰণে গোটেই টীমটো সকলোলৈকে, সকলোবোৰেই বেছিভাগ নতুন প্ৰজন্মৰ, নতুন প্ৰতিভা, সুন্দৰ মুখ, তেওঁলোকে খুব সুন্দৰ কাম কৰিছে, খুব নিষ্ঠাৰে কাম কৰিছে। সেইটো বহুত ডাঙৰ কথা যে নতুন প্ৰজন্মই অসমীয়া চিনেমাক ইমান হৃদয়ৰ পৰা আঁকোৱালি লৈছে আৰু বহুত নিষ্ঠাৰে তেওঁলোকে কাম কৰে। সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা। সেইকাৰণে আমাৰ সদায় তেওঁলোকৰ প্ৰতি শুভেচ্ছা, শুভকামনা, আশীৰ্বাদ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা সদায় থাকিব, তেওঁলোকে ভাল কৰি যাওক। চুপাচুপি আজি ট্ৰেইলাৰটো আমি সকলোৱে চালোঁ, টিজাৰ দেখিলোঁ, গান শুনিলোঁ, আপোনালোকে সকলোৱে দেখিছে। গতিকে কিমান ভাল হ'ব আৰু ইমান ধুনীয়াকৈ এটা ছাছপেন্স ক্ৰিয়েট কৰিছে। আৰু ইতিমধ্যে গোটেই চহৰত তেওঁলোকে হোৰ্ডিং লগাইছে যে হাঁহটো চোৰে নিলে, হাঁহটো ক'লৈ গ'ল, হাঁহটো চোৰে নিলে। এইটো বৰ ব্যতিক্ৰমধৰ্মী এক প্ৰচাৰ, এনেকুৱা কেতিয়াও আগতে হোৱা নাই। এটা ছাছপেন্স ক্ৰিয়েট কৰিছে বা এই কাহিনীটো কি হ'ব পাৰে, সকলোৱে সেই কথাটো মনত এটা মানে এটা ক্ৰিয়া কৰি গৈছে নহয়, সেই সৰু এটা লাইন বা যিকোনো ধৰণৰ তেওঁলোকে যি টিজাৰ বা আমাক এতিয়া ট্ৰেইলাৰ দেখুৱালে। গতিকে সেইখিনি চাবলৈ আমি নিশ্চয় আগ্ৰহী। আমি হললৈ যাম 12 জুনত, সকলোৱে একেলগে গৈ 12 জুনৰ পৰা আৰম্ভ কৰি এমাহ, 2 মাহ, 3 মাহ আমি ছবিগৃহত ছবিখন চলাই নিব লাগিব আৰু বাণিজ্যিকভাৱে সফল হওক, সেয়াই কামনা কৰিছোঁ। আৰু শুভকামনা জনাইছোঁ সকলোকে। নৃপেন দাস ডাঙৰীয়া তেওঁৰ এখন প্ৰথম ছবি, গতিকে গোটেই টীমটোলৈকে, তেওঁলোক সকলোলৈকে মোৰ শুভকামনা থাকিল। আমি সকলোৱে যোৱা 7-8 মাহ যদিও মোৰ জীৱনত বৰ বেলেগ ধৰণে পাৰ হৈছে, কিন্তু জুবিনৰ সেই ইচ্ছাক, আদৰ্শক মই কঢ়িয়াই নি অসমীয়া ছবিৰ কাৰণে যিখিনি মই পাৰোঁ অন্ততঃ সেইখিনি কৰি যাবলৈ চেষ্টা কৰিম। আৰু সেইখিনি শুভকামনা, সেইখিনি তেওঁলোকৰ লগত থাকি ময়ো কাম কৰি যাবলৈ চেষ্টা কৰিম, সেইখিনি সদায় থাকিব। ধন্যবাদ। মই প্ৰথমতে আজি ইয়াত আহি উপস্থিত হোৱা আমাৰ সকলোৰে আদৰ আৰু মৰমৰ শ্ৰদ্ধাৰ গৰিমা শইকীয়া গাৰ্গক ধন্যবাদ জনাইছোঁ। লগতে ৰাজেশ দা আৰুকে আদি কৰি যিমানখিনি মঞ্চত উপবিষ্ট সকলোকে চুপাচুপি টীমৰ ফালৰ পৰা আমি আদৰণি জনাইছোঁ। ক'ব লগা বিশেষ নাই, গৰিমা শইকীয়া ডাঙৰীয়ানী অলৰেডি গোটেইখিনি ক'লেই। যে মই খালি এষাৰ কথা ক'ম, মই 2জন প্ৰসিদ্ধ মাৰ্কেটিং ডিষ্ট্ৰিবিউটৰৰ ওচৰত গৈছিলোঁ চিনেমাখনৰ কাৰণে। যোৱাৰ সময়ত তেওঁলোকে মোক এটা আভাস দিছিল যে অসমীয়া মানুহে এতিয়াও 600ত চিনেমা কৰে। এই বস্তুটো মানে খুব শুনিবলৈ বেয়া লগা হৈছে যে আমি যদি 600তেই চিনেমা কৰি থাকোঁ, তেতিয়াহ'লে এইটো বেছিদিন কঢ়িয়াবলৈ দিগদাৰ হ'ব, বেছিদিন নাযাব এই বস্তুটো। গতিকে অসমীয়া উদ্যোগ চিনেমাটোক আমি এটা উদ্যোগ কৰিব লাগিব আৰু এইটো এটা প্ৰফিটেবল এটা ইণ্ডাষ্ট্ৰীত পৰিণত কৰিব লাগিব, তেতিয়াহে ই এটা দীৰ্ঘজীৱী হ'ব। এতিয়া বহুত মই দেখা পাওঁ চিনেমা তেওঁলোকে বহুত কষ্ট কৰি সংঘৰ্ষ কৰি অনুষ্টুপীয়াকৈ বাজেটেৰে চিনেমা এখন কৰে, কৰি প্ৰচাৰ কৰিব নোৱাৰে, প্ৰচাৰটো বহুত কমকৈ কৰে। আৰু আমি সেইটো বস্তু প্ৰথম দিনাখনৰ পৰা গুৰুত্ব দিছিলোঁ যে চিনেমাখন আমি কিমান ভাল কৰিছোঁ, ৰাইজে কেনেকৈ গম পাব যদি চিনেমাখনে আমি ৰাইজৰ ওচৰত আগতীয়াকৈ লৈ যাব নোৱাৰোঁ। গতিকে চুপাচুপি টীমে আজিৰ পৰা অলৰেডি আমি কৰি আছোঁ, সমগ্ৰ অসমত আমি হৰ্ডিং লগাইছোঁ চুপাচুপিৰ, আৰু অহাকালিমানৰ পৰা গুৱাহাটীত আমি লগাম। আৰু এটাই খালি ৰিকুৱেষ্ট, এই উদ্যোগটোৰ লগত যিমান ল'ৰা ছোৱালী কাম কৰি আছে এই আটাইখিনিয়ে যাতে তেওঁলোকে এইটো পেচা হিচাপে গ্ৰহণ কৰিব পাৰে, সেই ব্যৱস্থাটো আমি অসমীয়া জাতিটো কৰি দিব লাগিব। চাউথৰ ফালে, বম্বেৰ ফালে চিনেমা উদ্যোগক যথেষ্ট গুৰুত্ব দিয়া হয়, তাত শ্ৰদ্ধা কৰে মানুহে, আৰু আমাৰ ইয়াত যাত্ৰাপাত্ৰী কৰাৰ নিচিনা বুলি ভাবে। গতিকে এই যিমানে আমি ধনী নহওঁ, যিমানে চহকী নহওঁ, যেতিয়ালৈকে আমাৰ সংস্কৃতিটো
উন্নত নহয় তেতিয়ালৈকে আমাৰ জাতিৰ পৰিচয়টো নহ'ব। গতিকে আমি যদি অসমীয়া জাতিটোক আৰু বেছি ৰাইজৰ ওচৰত ডাঙৰকৈ দেখুৱাব লাগে, ভাল বুলি দেখুৱাব লাগে, অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী, অসমীয়া শিল্পী, সাহিত্য, কলা আমি সদায় সজীৱ কৰি ৰাখিব লাগিব, উন্নত মানদণ্ডৰ হ'ব লাগিব। এই দিশত আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া, গৰিমা, ৰাজেশ ভূঞা এওঁলোকে যথেষ্ট কাম কৰিছে। আৰু মই বহু বছৰ আগতে মায়া মাথো মায়া বুলি এখন VCD কৰিছিলোঁ। সেইখনতো অৰুণ নাথ আছিল, আটাইখিনি ভাল ভাল এক্টৰে আছিল। আচলতে কি, আপুনি ৰাইজক বস্তুটো যদি উদ্যোগ হিচাপে লৈ বিক্ৰী কৰিব পাৰিব লাগিব। ৰাইজে এনেই নাহে চিনেমা চাবলৈ, আৱেগেৰে আপুনি চিনেমা চলাব নোৱাৰে। এদিন ৰিকুৱেষ্ট কৰি আপুনি মাতি আনিব পাৰিব। কিন্তু মই আজি এটা ডাঙৰ কথা কৈছোঁ, চুপা চুপি যদি এবাৰ কোনোবাই চাই, দুবাৰ চাব আহিব লাগিব। আৰু সেইটো আমি দিছোঁ তাৰমানে চিনেমাখনত। আৰু আপোনালোকে চোৱাৰ পিছত আমাক ক'ব। আৰু যিবিলাক আমাৰ আজি অলপমান কিছুমান টেকনিকেল প্ৰব্লেম হ'ল, খুব দৌৰাদৌৰিকৈ কৰিব লগা হ'ল, আৰু আপোনালোকে অলপ ৰখিব লগা হ'ল, তাৰ বাবে বেয়া নাপাব। আৰু অহা দিনবিলাকত সমগ্ৰ ৰাইজৰ আমি আশীৰ্বাদ কামনা কৰিম। আৰু চুপা চুপি চিনেমাখনৰ লগত জড়িত আটাইখিনি শিল্পীকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আমি আৰু এখন চিনেমা ভালকৈ কৰিবলৈ সমৰ্থ হ'ম। থেংক ইউ। খুবেই ভাল লগা দিন আজি এটা। চুপা চুপিৰ ট্ৰেইলৰ অসমত তথা সৰ্বভাৰতত আজি মুকলি হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, ভৱদেৱ শৰ্মাদেৱ, বিষ্ণু ৰাভাদেৱে যিটো বাট মুকলি কৰি থৈ গৈছিল, সেই একেটা বাটেৰে বাট বুলি বুলি আজি প্ৰায় 90 বছৰ গৰকিলোঁ আমি অসমীয়া ছবি জগতে। এই গোটেই সময়ছোৱাত বহুতো স্বনামধন্য ব্যক্তিয়ে অসমীয়া ছবিৰ কাৰণে যথেষ্টখিনি ত্যাগ কৰি গৈছে, যাতে অসমীয়া ছবি চলি থাকে। অসমৰ ৰাইজক যাতে সাংস্কৃতিক দিশৰ ফালৰ পৰা আমি অসমীয়া ছবি দেখুৱাই থাকিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰি গৈছে। ঠিক নতুন প্ৰজন্মৰ পৰিচালকসকলেও ঠিক এনেকৈ আগবাঢ়ি আহিছে। প্ৰথমতে মই ধন্যবাদ দিবলৈ ওলাইছোঁ নিপুণ দাস ডাঙৰীয়া আৰু ঋষিকেশ পাটগিৰিক। তেওঁলোকে আজি 2 বছৰ আগত এখন ৱেব ছিৰিজ মুকলি হৈছিল সৰু পৰ্দাত, চুপা চুপি। তেওঁলোকে সাহস কৰি সেই ছিৰিজখনৰ পিছৰ ছিকুৱেল ছবিগৃহত তেওঁলোকে মুকলি কৰিবলৈ সক্ষম হৈছে। আজি ছবিখন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। আৰু মই নিজেও এই ছবিখনৰ লগত জড়িত হৈ আছোঁ। প্ৰণৱ ভৰালীয়ে পৰিচালনা কৰিছে, চিত্ৰনাট্য সংলাপ তেওঁৰ, খুবেই ভাল কাম কৰিছে। আৰু মই শ্বুটিঙত কিমান কষ্ট কৰিছে তেওঁলোকে সকলোৱে, ঋষিকেশৰ পৰা আদি কৰি, প্ৰণৱৰ পৰা আদি কৰি আৰ্টিষ্টখিনি, বিজেতা, কমল, যিখিনি টেকনিচিয়ানছ আছিলে, চন্দ্ৰ কেমেৰামেন, তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই এই ছবিখন কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, চুপা চুপি বুলি কোৱাৰ লগে লগে আমি কি বুজোঁ, কি শিকোঁ? প্ৰথমতে ৱেব ছিৰিজখনে আমাক নষ্টালজিক কৰি তুলিছিলে। PCOৰ পৰা আৰম্ভ কৰি পৰিৱৰ্তন, PCOৰ পৰা আৰম্ভ কৰি মোবাইল আহিল, মোবাইলৰ পিছত টাচ স্ক্ৰীণ আহিলে, হোৱাটছআপ আহিল। এই পৰিৱৰ্তনখিনি আমি কি কি পালোঁ, কি কি হেৰুৱালোঁ, সেই গোটেই ঘটনা এটা কৈছিলে। এটা খুব চেঞ্চিটিভ ছাবজেক্ট লৈ পেলাই চুপা চুপি ছিৰিজখন হৈছিলে। ঠিক তেনেধৰণে এই ছবিখনতো খুবেই গুৰুত্বপূৰ্ণ কাহিনী এটা লৈ পেলাই আগবাঢ়িছে। আৰু মই ভাবোঁ এয়া আমাৰ কাহিনী, আমাৰ সকলোৰে কাহিনী, অসমত চলি থকা কাহিনী। প্ৰণৱ ভৰালীয়ে কোনো বাহিৰৰ পৰা কাহিনী ধাৰ কৰিব লগা হোৱা নাই এই চুপা চুপিখন প্ৰস্তুত কৰিবলৈ। অসমৰ ৰাইজৰ ঘটনা, আমাৰ কাহিনীৰ প্ৰস্তুত হৈছে চুপা চুপি। নিশ্চয় আশা কৰোঁ সকলোৱে আদৰি ল'ব। নিপেন দাস ডাঙৰীয়াই আৰু এটা কথা কৈছিলে যে প্ৰচাৰৰ ক্ষেত্ৰত, হয়, আমাৰ ছবি প্ৰচাৰ কৰিব লাগিব, বিকিব লাগিব, তেতিয়াহে মানুহ আহিব। আৰু এই গোটেই ধাৰাটোৰ
নতুন ধৰণে সৃষ্টি কৰি গৈছিলে জুবিন গাৰ্গ ডাঙৰীয়াই। গৰিমাই ক'লে যে হয়ো নিজৰ গোটেই সাঁচতীয়া ধনখিনি খৰচ কৰি তেওঁ মিছন চাইনা কৰিছিলে, চিনেমাৰ কাৰণে তেওঁ ভূমিৰ পৰা ঘূৰি গুচি আহিলে। সকলোৱে আমি সেইখিনি সময়ত আচৰিত হৈছিলোঁ যে যিখিনি সময়ত এখন চিনেমা চলিলে 1 কোটি টকা মাৰ্কেটিং নহয়, 1 কোটি টকা চেল নহয় হলত, তেওঁ প্ৰায় 2-2.5 কোটি টকা খৰচ কৰি এখন ছবি কৰিছিলে। আমি ছবি ভাবিছিলোঁ ই পাগল হ'ল, পইচা ঘূৰি নাহে। কিন্তু ছবিখন কৰাৰ পিছত, ভাল ছবি কৰাৰ পিছত প্ৰচাৰ কৰিলে তেওঁ মাৰ্কেটিং কৰিলে, এখন নতুন ৰাস্তা খুলি থৈ গ'ল, এখন নতুন দুৱাৰ খুলি গ'ল, কেনেকৈ মাৰ্কেটিং কৰিব লাগে, কেনেকৈ প্ৰচাৰ কৰিব লাগে সেয়া তেওঁ শিকাই থৈ গ'ল। আৰু সেই ৰাস্তাই আমি এতিয়া সকলোৱে আগবাঢ়ি গৈ আছোঁ। গতিকে তেওঁ যথেষ্টখিনি ত্যাগ কৰিছে জুবিন গাৰ্গে আমাৰ কাৰণে, ছবি চলাবৰ কাৰণে। অসমত ছবি চলি থাকক, অসমীয়া ৰাইজে যাতে অসমীয়া ছবি চাই, তাৰ বাবে বহুতখিনি ত্যাগ কৰিছে। গতিকে মই ভাবোঁ যে উঠি অহা যিখিনি আমাৰ পৰিচালক আছে তেওঁলোকেও যথেষ্টখিনি শিকিছে এইটোৰ পৰা। আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰতো আমাৰ নতুন প্ৰযোজকসকলে শিকিছে বহুতখিনি, কেনেদৰে আমি মাৰ্কেটিং কৰিব লাগে ছবি। মই আশাবাদী যে চুপাচুপিৰ মাৰ্কেটিং আৰু প্ৰচাৰৰ ক্ষেত্ৰত সঠিক দিশতে আগবাঢ়ি আছে। ইতিমধ্যে অসমৰ ৰাইজৰ প্ৰায় মুখে মুখেই ওলাই আছে চুপাচুপি শব্দটো। এতিয়া কথা হ'ল আমি জনাইছোঁ যে 12 জুন তাৰিখে ছবিখন হলত মুকলি হ'ব। সকলো ৰাইজ আহক, ছবিখন চাওক, সমালোচনা কৰক। সেই সমালোচনা সদায় গঠনমূলক হ'ব লাগে। ছবি সমালোচনা হোৱাটো দৰকাৰ, ছবি সমালোচনা গঠনমূলক হ'ব লাগে। তেতিয়াহে আমি আকৌ শিকিব পাৰিম, আমি আমাৰ ভুলবোৰ শুধৰাব পাৰিম। গতিকে আহক, 12 জুন তাৰিখে অসমৰ সমূহ ছবিগৃহত মুকলি হ'ব চুপাচুপি। আহক আৰু এই কলা কুশলী শিল্পীসকলক আশীৰ্বাদ কৰক। ধন্যবাদ। নমস্কাৰ। নামনি অসমৰ ঠায়ে ঠায়ে লুকা ভাকু বা লুকা চুৰিক চুপাচুপি বুলি কোৱা হয়। আৰু আমাৰ শৈশৱ লুকা ভাকুৰ লগত যথেষ্ট, ইয়াত উপস্থিত থকা কোনেও নুই নকৰিব। ঘৰৰ ড্ৰয়িং ৰুমতে হওক বা বাৰীৰ পিছপিনে হওক, লুকা ভাকুৰে আমাৰ জীৱন আৰম্ভ হৈছে। আৰু এতিয়া ল'ৰা ছোৱালীও লুকা ভাকু য'তেই থাকে, ফ্লেটৰ ভিতৰত থাকিলেও লুকা ভাকু খুব এটা জীৱনৰ সংযোগ কৰা এটা শব্দ। গতিকে চুপাচুপিটো এটা কিছু বিশেষ অঞ্চলত এই শব্দটো ব্যৱহাৰ হয়। আৰু আপোনালোক হললৈ আহক, চুপাচুপিৰে আপোনালোকে নিজক বিচাৰি পাব পাৰিব। 2 নম্বৰ কথা এটা, মই প্ৰযোজক দাস ডাঙৰীয়াৰ কথাটো ৰাত ধৰি এটা কথা কওঁ। অসমীয়া বোলছবি নচলাৰ বা কেনেকৈ চলিব তাৰ বিষয়ে মোৰ যিখিনি চিন্তাধাৰা চলি আছে, আজি ব্যক্তিকেন্দ্ৰিকভাৱে যদি পৰিয়ালবিলাকৰ, আমাৰ অসমীয়া পৰিয়ালবিলাকৰ অৱস্থা চোৱা হয়, দেখোঁ যে অভিভাৱকবিলাকৰ আৰু সন্তানৰ মাজত এটা দূৰত্ব, যিটো এটা বৰ ডাঙৰ সমস্যা হৈ আহিছে। ঘৰত ইমানেই ব্যস্ত, এতিয়া হোমৱৰ্ক বোলছবিখন চলি আছে, তেনেকুৱা এটা ইছ্যু লৈ পেলাই হোমৱৰ্ক আৰু মৰমৰ দেউতা সফলতাৰে চলি আছে। এইটো খুব ভাল কথা। মননশীল ছবিও যে দৰ্শকে আহি চাইছে, খুব ভাল চাইন, ইটছ এ গুড চাইন। এতিয়া কথাটো হ'লে অভিভাৱকসকলে ঘৰত আজিকালি ল'ৰা ছোৱালীৰ সৈতে একাত্মভাৱে বহা মই দেখা নাই, শুনা নাই। পঢ়িছেনে নাই সেইটো ষ্ট্ৰিক্ট কৰিছে, খাইছেনে নাই। কিন্তু কথাটো হ'ল মনোৰঞ্জনৰ মাজেদি মাক দেউতাক আৰু ল'ৰা ছোৱালীৰ মাজৰ সংযোগটো খুব কম হয়। কাৰণ বাকীটো আমি এখন ডাঙৰ সমাজত থাকোঁ, বহুত মানুহ থাকে, নিজৰ পৰিয়ালটোৰ লগত একাত্ম হোৱাৰ জেগাত খুব কম থাকে। এতিয়া আপোনালোক অভিভাৱকসকলে, বন্ধুসকলে মিলি আহি হললৈ এখন অসমীয়া চিনেমা যদি উপভোগ কৰে, সেই মুহূৰ্তটোত আপোনাৰ নিজৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ লগত একাত্মতা বোধটো বেছিকৈ অনুভৱ কৰিব। 2 নম্বৰ কথা, অসমীয়া বোলছবিক আপোনাৰ সংস্কৃতিৰ এটা ভাগ কৰি লওক, এটা উপাদান কৰি লওক। বহুতে কিন্তু এনেকৈ ভাবে, বহুত মানুহৰ ওচৰত পইচা আছে, সময় আছে, কিন্তু বোলছবি হ'ব আৰু আমি চিনেমা চাবলৈ কি কৰিম আৰু হলত গৈ, এনেকুৱা নহয়, কথাটো নহয়। তাৰ পৰা আপোনাৰ লাভ হ'ব, আপোনাৰ পৰিয়ালৰ মানসিক স্বাস্থ্যৰ উন্নতি হ'ব। মই এইটো খাটাং কৈছোঁ। আপোনালোকে মৰমৰ দেউতা চাওক, হোমৱৰ্ক চাওক, গৈ আপোনালোকৰ পৰিয়ালৰ মজিয়াৰ পৰিৱেশ সলনি হৈ যাব। ঠিক তেনেকৈ চুপাচুপিয়েও এটা সামাজিক উপাদান বৰ ষ্ট্ৰং, বৰ শক্তিশালীভাৱে দিব আপোনালোকক। আৱেগ, মিলা প্ৰীতি, এইবিলাক কথা আপোনালোকক শক্তিশালীভাৱে আপোনাৰ মন মগজুত ভৰাই পঠিয়াই দিব। বন্ধুত্ব, আমি বন্ধু বন্ধু বুলি কওঁ, কিন্তু বন্ধুত্ব কি বস্তু আমি পাহৰি গৈছোঁ আমাৰ আৰ্থিক প্ৰতিযোগিতাত। গতিকে হললৈ আহক, অসমীয়া বোলছবি আৰু অসমীয়া সংস্কৃতি জগতক সমৃদ্ধিশালী কৰক। প্ৰণৱ ভৰালীৰ লগতে সমূহ টীমটো লৈ
মই যথেষ্ট ধন্যবাদ দিছোঁ আগতীয়াকৈ, কাৰণ মই ছবিখন দেখিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যদিহে তৃতীয় বিশ্বযুদ্ধ নহয় ছবি চলিবই। ধন্যবাদ। প্ৰথমতে ধন্যবাদ জনাইছোঁ গৰিমা বা আজি আহিছে আমাৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত, আৰু আপোনালোক সকলো যিবিলাক আছে আমাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে চিনেমা বুলি কোৱাৰ লগে লগে এখন বহুত ডাঙৰ এটা শব্দ, যিটো শব্দ যিটো এক্সিকিউশ্যন কৰি ওলোৱাটো যথেষ্ট টান। আৰু এই যি যাত্ৰা চিনেমালৈ, প্ৰথমতে মানে মই এটা দুটাকৈ গান কৰিছিলোঁ, তাৰপাছত ছিৰিজ এখন কৰিলোঁ, তাৰপাছত এই চিনেমালৈ অহা যাত্ৰা, এই গোটেইখিনি বস্তুত মই যিটো দেখিলোঁ, এই গোটেই কাৰবাৰটো এটা বহুত ডাঙৰ বস্তু। চিনেমা বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে যেনেকৈ চিনেমা আমি কৰোঁ তাতকৈ এইখন আমি ব্যতিক্ৰমভাৱে কৰিছোঁ। আমি ব্যয়বহুল বহুত খৰচো হৈছে তাৰ কাৰণে। আমি বেলেগ বেলেগ ডাঙৰ বলিউড বা তামিলনাডুৰ ফালে হোৱা যিবিলাক চিনেমা, আমি তেনেকুৱা চিনেমাৰ পৰা তেনেকুৱা টেকন'লজি আমি ইউজ কৰি পেলাই আমি কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত যথেষ্ট ডাঙৰ আৰু যথেষ্ট ডাঙৰ স্কেলৰ চিনেমা হৈছে। গতিকে এইখন আপোনালোকে চাই হলত চোৱাৰ যিটো আমেজ, অসমীয়া চিনেমা কেনেকুৱা লেভেললৈ আহিব পাৰে, সেই আমেজটো আৰু সেই আমোদটো আমি আপোনালোকক দিব সক্ষম হ'ম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। গতিকে 12 জুনত আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ, হললৈকে আহক আৰু অসমীয়া চিনেমাক উৎসাহ জগক। আৰু জুবিন দাই যি ধৰণে ইমান লাগি মেলি অসমীয়া ইণ্ডাষ্ট্ৰিটোক আগবঢ়াই লৈ গৈছিলে, অসমীয়া ছবি জগতখন ডাঙৰ হ'ব লাগে, অসমীয়া ছবি জগতে বিশ্ব দৰবাৰত উপস্থিত হ'ব লাগে, তেখেতৰ এটা সপোন আছিল। আমি সেই সপোনকে আমাৰ সপোন হিচাপে লৈ আমি একেলগে মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি চেষ্টা কৰিছোঁ। গতিকে আমাক সকলো ৰাইজে উৎসাহ যোগাব বুলি আমি আশাবাদী। আৰু 12 জুনত হললৈ আহিব আৰু আমাক উৎসাহ যোগাব, যাতে আমি আগলৈকে আৰু ভাল ভাল এনেকুৱা ধৰণৰ প্ৰযোজনা কৰিব পাৰোঁ। ধন্যবাদ। মই ছবিখনৰ ডিষ্ট্ৰিবিউটৰ বিতৰক হিচাপে মোক গুৰু দায়িত্ব এটা দিয়া হৈছে। তাৰ বাবে মই নৃপেন দাস ডাঙৰীয়া আৰু ঋষিকেশ পাত্ৰীক বহুত ধন্যবাদ জনাইছোঁ। চিনেমাখনৰ ডিষ্ট্ৰিবিউশ্যন কৰাটো বৰ ডাঙৰ কথা আৰু বৰ গুৰু দায়িত্ব। সেই গুৰু দায়িত্ব মই পালন কৰিবলৈ সাজু হৈ আছোঁ। প্ৰস্তুত হ'লোৱে মই। প্ৰস্তুত এনেকৈ হ'লোঁ কি এতিয়া প্ৰত্যেকটো ছবিগৃহৰ পৰা আমালৈ ইনকুৱাৰী আহি আছে, দাদা ছবিখন কেইটা শ্ব' দিব আপুনি, কেইটা শ্ব' লগাব। তো তাৰ লগতে আৰু এটা ভাল খবৰ আহিছে কি ছবিগৃহৰ অ'নাৰেতো ইনকুৱাৰী কৰিছে, লগতে ছবিগৃহৰ অ'নাৰে এটা কথা আমাক জনাইছে যে বহুত অডিয়েঞ্চ আহি পেলাই আমাক মানে ইনকুৱাৰী কৰিছে যে ছবিখন দাদা ইয়াত চলিব নচলে, কেইটা বজাত শ্ব' দিব, কেইটা শ্ব' লগাব। এইটো বৰ গুড চাইন ছবিখনৰ কাৰণে। এই গুড চাইনটো আমি পাইছোঁ, এইকাৰণে পাইছোঁ যে ছবিখনৰ প্ৰচাৰটো খুব সুন্দৰ হৈছে। প্ৰত্যেকটো মানুহৰ মুখত চুপা চুপি নামটো এতিয়া মানুহে জনা হৈছে যে ছবি এখন আহি আছে, 12 জনৰ ছবিখন আহি আছে। আৰু মই চবকে প্ৰডিউচাৰৰ পক্ষক মই অশেষ ধন্যবাদ জনাম যে গুৰু দায়িত্বটো দিয়াৰ কাৰণে। আৰু 12 জনৰ ছবিখন আহি আছে। ৰাইজক এইটোৱে অনুৰোধ কৰিম, আজি ট্ৰেইলাৰটো মুকলি হৈছে, ট্ৰেইলাৰটো খুব ধুনীয়া হৈছে আৰু ৰাইজে ছবিখন চাই খুব সুন্দৰ পাব, ভাল পাব। আৰু সকলো ৰাইজক মই এইটো আগ্ৰহ কৰিম, আপোনালোকে প্ৰত্যেকটো ছবিগৃহ, অসমৰ প্ৰত্যেকটো ছবিগৃহতে ছবিখন চলিব। শদিয়াৰ পৰা লৈ পেলাই ধুবুৰীলৈকে যিমান ছবিগৃহ আছে আমাৰ অসমত, প্ৰায় 70টা ছবিগৃহ আছে, তাত প্ৰত্যেকটো ছবিগৃহত আমাৰ ছবিখন চলিব। ৰাইজক এইটো অনুৰোধ জনাম, আপোনাৰ নিজৰ ওচৰে পাঁজৰে যিটো ছবিগৃহ আছে আপুনি তাত ছবিখন উপভোগ কৰিব পাৰিব। সেইকাৰণে ৰাইজক অনুৰোধ জনাম যে আপোনালোকে 12 জুনত আহক আৰু ছবিখন উপভোগ কৰক, খুব ভাল পাব। ধন্যবাদ। চুপা চুপি এখন ব্যয়বহুল পৰিয়ালকেন্দ্ৰিক ছবি আৰু এই ছবিখনৰ লগত জড়িত হ'বলৈ পাই মই সঁচাকৈ নিজকে ভাগ্যৱতী বুলি ভাবোঁ। আৰু তাৰ বাবে মই ঋষিদা, নিপন দা, প্ৰণৱক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। চুপা চুপি যেতিয়া ছিৰিজখন কৰিছোঁ, সেই ছিৰিজখনৰ যিটো ষ্টৰি আছিলে, সেই ষ্টৰিটো প্ৰণৱৰ সপোনৰ ষ্টৰি আছিলে। যেতিয়া ষ্টৰিটো ক'বলৈ আহিছিলে তেতিয়া সপোন দেখিছিল যে খুব ধুনীয়া হ'ব আৰু নষ্টালজিক এটা ষ্টৰি। গতিকে আমি ইম'চনেলি এটাচ হৈ সেই ছিৰিজখন ধুনীয়াকৈ আমি সম্পূৰ্ণ কৰিলোঁ আৰু ৰাইজে যথেষ্ট সুন্দৰভাৱে আঁকোৱালিও ল'লে। আৰু সেই ছিৰিজখনৰ পৰা এই ছবিলৈ এটা দীঘলীয়া ঘাট প্ৰতিঘাতেৰে ভৰা এটা যাত্ৰা।
আৰু আজি মই ইম'চনেল হৈ গৈছোঁ, মোৰ ভালো লাগিছে, দুখো লাগিছে, কি লাগিছে মই গম পোৱা নাই। আজি ট্ৰেইলাৰটো এনেকৈ চাবলৈ পাই সকলোৰে লগত ইমান ডাঙৰ ডাঙৰ এওঁলোক বহি আছে, আমাৰ সন্মানীয় অতিথিসকল বহি আছে, গৰিমা বৌ আছে, জুবিন দা আমাৰ মাজত নাই যদিও তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। এওঁলোকৰ লগত একেলগে ইমান সপোনৰ এটা কাহিনী ছবি হিচাপে আমি এনেকৈ আজি যে বহি চাবলৈ পাইছোঁ, তাৰ বাবে কি ক'ম, মই সঁচাকৈ ইম'চনেল হৈ গৈছোঁ। ছবিখন খুব ধুনীয়া হৈছে, আশা কৰোঁ ৰাইজে খুব ভাল পাব। আমাৰ মাটিৰ গোন্ধ তাত মিলিত হৈ আছে, খুব ধুনীয়া হৈছে ষ্টৰিটো। গতিকে সকলোকে আহ্বান জনাম, 12 জুনত সকলোৱে ছবিখন চাবলৈ আহক আৰু আমাক উৎসাহ উদগনি জনাওক, আশীৰ্বাদ দিয়ক। ধন্যবাদ। চিনেমাখনত ছাছপেন্স আৰু VFXৰ যিটো কাৰুকাৰ্যতা এইটো দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে চিনেমাখন চাই এনেকুৱা লাগিব যে এখন হিন্দী বা এখন উৎকৃষ্ট মানদণ্ডৰ কথাছবি উপভোগ কৰি আছে। আমি যিমান পাৰোঁ ইয়াত চেষ্টা কৰিছোঁ যাতে চিনেমাখনে অসমৰ ৰাইজক আমোদ দিয়ে আৰু আপোনালোক সকলোৱে নষ্টালজিক হ'ব। আপোনালোকে প্ৰত্যেকৰে সমাজ জীৱনৰ লগত যিবিলাক ইছ্যু জড়িত হৈ আছে এইবোৰ আমি দেখুৱাবলৈ বিচাৰিছোঁ। এটা সাধাৰণ কাহিনী, সেইটোকে আলম কৰি আমি খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিছোঁ আৰু আমি ইতিমধ্যে প্ৰচাৰ কৰি গম পাইছোঁ যে ৰাইজে আমাক প্ৰায় আদৰি লৈছে। গতিকে আশা কৰিম অসমৰ সমূহ ৰাইজে এই চিনেমাখন চুপাচুপি চিনেমাখন আদৰি ল'ব আৰু ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি অহা 12 জুনত চিনেমাখন মুকলি কৰিম আৰু খুব সুন্দৰ কিছুমান ইয়াত আমি প্ৰায় 7টা গান দিছোঁ। আপোনালোকে গানবিলাকো খুব ভাল পাব। ইতিমধ্যে আজি আমি ট্ৰেইলাৰটো চবেই উপভোগ কৰিলোঁ, গতিকে চিনেমাখনো খুব ভাল পাব। প্ৰতিটো সময় আপোনালোকৰ কিছু 3 ঘণ্টাৰ কাৰণে আপোনালোকে সম্পূৰ্ণভাৱে কথাছবিখনত সোমাই যাব পাৰিব আৰু প্ৰতিটো মিনিট আপোনালোকে উপভোগ কৰিবলৈ পাব আৰু আমি গেৰাণ্টি দিছোঁ আমি আপোনালোকৰ যিটো মূল্যৰ বিনিময়ত চিনেমাখন চাব সেইটো পইচা উচল কৰি দিম আমি। আৰু অসমীয়া ছবি জগতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সমূহ ৰাইজৰ আশীৰ্বাদ বিচাৰিলোঁ যাতে আমি অহা দিনবিলাকত অসমীয়া কথাছবিটোক আমি এটা উদ্যোগত পৰিণত কৰিব পাৰোঁ আৰু আমাৰ নিচিনা যিখিনি মানুহ এই গোষ্ঠীটোৰ লগত জড়িত আটাইখিনিকে আপোনালোকে উৎসাহ জগাবৰ কাৰণে চিনেমাখন চাওক আৰু আমাক উপদেশ দিয়ক। সকলো কাহিনী আধৰুৱা কৰি থৈ তিনি অধম জেইল আহি পালে। ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা দি পাছো কৰিলে। এতিয়া হেনো সিহঁতে কলেজত নামভৰ্তি কৰিব। কাৰ চৰিত্ৰ ভাল? নাটক পাইছে এইবোৰ? চব কথা নাটক নহয়, কিন্তু প্ৰত্যেকটো ঘটনাই একোখন নাটক। এই পাগলা। হাই, মই বিল্লু বুলিও মাতিব পাৰা। সংগীতা, আমি আৰু আগৰ দৰে লগৰজনীক কিন্তু কোনেও চকু নিদিবি দেই। তোৰ তাইক মই দেখিছোঁ ন প্ৰথমতে। নমস্কাৰ, মোৰ নাম চানু। কি লাগে ইয়াত? হা, মাৰিবি মোক। সেইপিনে নাচাবা, বেয়া ল'ৰাখি চাধাকে। জীৱনত আজিলৈকে কোনো ছোৱালী মোৰ পিনে চাই হাঁহি দিয়া নাই অ'। হাঁহ খাবহে মন গৈছে। বুজি গ'লো বে আকৌ।
একেবাৰে ডাঙৰ হৈ যোৱা নাই নি? কাহিনী এতিয়াও শেষ হোৱা নাই